আছোঁ বৰ্তমান বৰভেটিলৈ। তো এইফালে যাবলৈ একদম বহুত ভাল, ৰাস্তাটো গঁৱা হয়, তললৈ গৈ থাকিলে একদম তললৈ গৈ থাকিব, টেনশ্যন নাই। কিন্তু উঠনি আহোঁতে একদম পাই গ'লে একদম ইমান আপ হয়, কিন্তু এতিয়া টেনশ্যন নাই, একদম তললৈ খহি গৈ থাকিব। এতিয়া আপোনালোকক বৰভেটিলৈ লৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু বৰভেটিত যদি আপোনালোকে আহে, তাত যদি কেনেবাকৈ যদি নিমখ চিমখ দিয়ে, নিমখ দিলে মনৰ কামনা পূৰণ হৈ গৈছে। আপোনালোকক এইটো যদি দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি পাই গ'লোঁ আমি সেই যদি পোনে পোনে যাওঁগৈ তেতিয়া আমি ঘৰ পামগৈ, কিন্তু আমি সেইফালে নাযাওঁ, এইফালেদি যাম। এইফালে যাওঁ ব'লা, এইফালে যাওঁ। তো আমি এতিয়া পোনে পোনে নাযাওঁ, এইফালে গুচি যাম। বহুত আপ নেকি আকৌ ৰাস্তাটো? আপ হ'লে কিন্তু দিগদাৰ হ'ব দেই। হা সেইফালে হ'লেও আকৌ এতিয়া আকৌ একেখিনিতে উঠিমি, গম পাইছা নাই? সেইফালে গৈ পিনে এইফালে একেঠাই উঠিমি, অলপ আপ আছে, কিন্তু হ'লেও এইফালে গুচি আহিছোঁ। আপোনালোকক বৰভেটি দেখাবৰ কাৰণে আহি আছোঁ। আমি সেইটো চাইডে নগ'লোঁ, সেইটো চাইডে যোৱা নে আমি ঘৰে পামগৈ আৰু, মানে সেইটো চাইডে ঘৰ যায়, কিন্তু এইটো চাইডে গুচি আহিছোঁ নতুন ৰাস্তাত যাবলৈ। তাকেতো নতুন ৰাস্তা অভিজ্ঞতাটো ল'ব লাগে না। এতিয়া অলপ ৰখিছোঁ মানে অলপ জিৰামো আৰু লগতে চাহো খাম। দাদা চাহ হ'বনে? হ'ব। এতিয়া আমি চাহটো গহীনত খাই লওঁ। এতিয়া চাহটো খাই লওঁ। দাদাই চাহটো বনাই দিলে, বোলে গাখীৰ চাহ লৈ লৈছোঁ আৰু পাক খোৱা মিঠাই, কি মিঠাই নাজানো, পাক খোৱা মিঠাই এটা খাই লওঁ। চাহটো মেইন নহয় জানো? চাহ নাখালে মানে মনটো ভাল নালাগে। আচলতে মই চাহটো পুৰা দবাওঁ, চাহটো মেইন। চাহ খাই ল'লোঁ, চাহ খাই এতিয়া বৰভেটিলৈ ৰাওনা। বৰভেটি পোৱাৰ লগে লগে আমাৰ সন্ধিয়া হৈ যাব, বেলি পৰিব আৰু। এনেকৈ চাইকেল চলাই আহি আছোঁ, আৰু চাইকেল চলাই আহোঁতে বহুত ভাৱনা আহি গৈছে দেই। ব্যস্তৰ জীৱন, সকলোৱে সিফালে গৈছে ইফালে আহিছে। আচলতে মানুহৰ জীৱনটো চাওকচোন আপোনালোকে, সকলোৱে ব্যস্ত জীৱন। কিছুমানে কামৰ পৰা উভতিছে, কিছুমানে নিজৰ ডিউটিত গৈছে। চাওক আপোনালোকে, ব্যস্তৰ জীৱন, এয়াই হ'ল মানুহৰ জীৱন। আহি পাইছোঁহি আৰু বৰভেটিলৈ আহি আছোঁ। আপোনালোকক বৰভেটি যি মনৰ কামনা পূৰ হয় তাত আপোনালোকক দেখামহি। আমিও মনতে কিবা এটা কল্পনা কৰিম, আপোনালোকক দেখাম। আপোনালোকেও আহিব পাৰে, যিহেতুকে সকলোৱে কিবা এটা আশা থাকে ন, যদি সেই আশাটো যদি পূৰণ হৈ যায় মনটো ভাল লাগে। সেইটো কাৰণে আহি আছোঁ, বহুত কষ্ট কৰি আহিছোঁ। অলপ চলপ ভিডিঅ' শ্বেয়াৰ কৰি দিব, তেতিয়া মনটো ভাল লাগিব। একদম 60-70 কিলোমিটাৰ চাইকেল চলাই আহি আছোঁ। চাই লওক আপোনালোকে। আমাৰ মানে খেলটো গ'ল দিছে, মিষ্টেক হৈ গ'ল দেই। এইফালে ডাইৰেক্ট পোনে পোনে গুচি গ'লোগৈ, এনেই এপাক ঘূৰি আহিলোগৈ। তো এতিয়া এইফালে যাব লাগিব, এইফালে গ'লে মানে 3 কিলোমিটাৰমান গ'লে পাই যামগৈ। এনেই এপাক ঘূৰি আহিলোগৈ আৰু। গুগল মেপৰ সহায় লৈ অহাটো এটা আমাৰ ফল, সেইকাৰণে আপোনালোককো কওঁ, ডাইৰেক্ট মানে গুগল মেপৰ সহায় লৈ নাহিব। কাৰোবাক মাজে মাজে সুধি যাব, লওক কেনেকুৱা লাগিলে গুগল মেপৰ সহায় লৈ অহাটো কেনেকুৱা? আপোনালোকে নিউজত হয়তো পাইছিলে, দলঙৰ ওপৰত ঠাই দিলেগৈ, দলঙো ছিগি পৰিলে। কেনেকুৱা অৱস্থা হৈ গ'ল এইটো নক'লেও হ'ব। এতিয়া আমি এনেই এপাক ঘূৰি আহিলোগৈ। সেইটো কাৰণে কৈছোঁ আপোনালোকক, গুগল মেপৰ সহায় ল'ব, কিন্তু হ'লেও কাৰোবাক সুধি যাব, সোধাটো ভাল হয় না। ফাইনেলি বৰভেটি পাই গ'লোহি। এইখন গেট চাই লওক, একদম সন্ধিয়া হৈ গ'ল, আৰু অলপ দেৰি হ'লে আধাই হ'বগৈ। এতিয়া এইফালে সোমাই যাওঁ গহীনত, আৰু আপোনালোকক দেখাওঁ আৰু যাওঁ আৰু একদম, যিহেতুকে ইয়াৰ পৰা আকৌ ঘৰ যাব লাগিব, বহুত দূৰ আছে। ৰাতি 12টামান বাজিব নি ঠিকনা নাই। এইখন ছেকেণ্ড গেট, তাৰপিছত এই গেটখনৰ পৰাই পামগৈ আৰু। আহি পাই গ'লোহি দেই। চাই লওক, যিহেতু ভাগৰ লাগি আহিলে কি সোমাব, খোলা আছে। ইমান কষ্ট কৰি আহিছোঁ, সোমাব নাপালে কিন্তু বৰ বেয়া লাগিব দেই। খোলা আছে বাৰু গেট। মাৰি দিওঁ নাই, মাৰিলেও হ'ব। নিব নেকি আকৌ? চাইকেলটো থৈ লৈছোঁ দেই। এতিয়া চাকি আৰু নিমখ ধূপ লৈ লওঁ। দাদা দিয়ক। আচলতে আহোঁতে দেৰি হৈ গ'ল, আৰু দেৰি হোৱাৰ কাৰণে মানে আন্ধাৰ গ'ল। চালে আপোনালোক দেখিছে, একদম আন্ধাৰ। এতিয়া নিমখ আৰু চাকি লৈ লওঁ, যিহেতুকে তাত নিমখ আৰু চাকি জ্বলালে মানে মনৰ আশা পূৰণ হয়। বাই। 21 দিলেও হৈ যাব।
অঁ কপা দিয়ক, তেল দিয়ক, নিমখ, এয়া নিমখ চালক ঠাক লগাই থৈছে নিমখ। নিমখ, চাকি আৰু ধূপ লৈ ল'লোঁ। যিহেতুকে আপোনালোকে গমেই পায় ইয়াত চাকি আৰু নিমখ দিলে মনৰ আশা পূৰণ হয়। ময়ো ভগৱন্তৰ ওচৰত মোৰ নিজৰ মনৰ কথাটো ক'ম, যাতে মোৰ মনৰ আশাটো সফল হ'ব লাগে। আৰু লগতে আপোনালোকেও মনৰ আশা পূৰণৰ কাৰণে মই চাকি জ্বলাম আৰু ইয়াত নিমখ দান দিম। আৰু আপোনালোকক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ মনৰ আশা পূৰণ হওক। আৰু লগতে আপোনালোকে বৰভেটিৰ ওপৰত ধৰি লওক ভগৱানৰ নাম লৈ কিবা এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আচলতে আমাৰ এতিয়া একদম গধূলি হৈ গ'ল, দেখিছে আপোনালোকে পিকচাৰটো ভালছে অহা নাই, গধূলি হৈ গ'ল। কিন্তু হ'লেও ইমান দূৰৰ পৰা চাইকেল চলাই আহিছোঁ যেতিয়া, আমি চাকি আৰু নিমখ দিহে যাম। এতিয়া সোমাই যাওঁ, একদম গৰু ওলাই আহিছে দেখোন। এয়া গৰু ওলাই আহিছে, চাই লওক। আৰু এতিয়া মানে সোমাই যাওঁ ভাইহঁতৰ লগত। শুনো গৰুহে ওলাই পিকচাৰ কোৱালিটি কেনেকুৱা আহে কিন্তু একদমেই নাজানো দেই, নিজৰ বুলি আৰু। আপোনালোকক কৈছিলোঁৱেই, নিমখ দান দিলে আপোনালোকৰ মনৰ কামনা পূৰণ হয়। ইয়াত চাওক ঠাক লাগি আছে, মানুহে ইয়াত নিমখ দান দিয়ে নাই, ইয়াত ঠাক লাগি আছে, চাই লওক আপোনালোকে, নিমখ ঠাক লাগি আছে। আৰু আপোনালোকক জনাই দিছোঁ, এই চাকি গছ চাই লওক, এই চাকি গছ লাইফ টাইম জ্বলি থাকে, কেতিয়াও নুনুমায়। চাওক আপোনালোকে, এই গছেই হ'ল সেই গছ চাকি যি লাইফ টাইম জ্বলি থাকে। এয়া চাই লওক, ডাটা চাই লওক, আপোনালোকে দেখাই দিছোঁ। আৰু ভক্তসকল ইয়ালৈ আহিলে সকলোৱে ইয়াত চাকি জ্বলায়, এয়া চাই লওক, সকলোৱে চাকি জ্বলায়। আৰু আপোনালোকক কৈছিলোঁৱেই নিমখ দান দিয়ে, এয়া চাওক নিমখ দি দিয়া আছে। ইয়াত যদি নিমখ দিয়ে নহয়, মনৰ কামনা পূৰণ হয়। চাওক ইয়াত চাকি জ্বলায়। আমাৰ আহোঁতে দেৰি হৈ গ'ল, একদম মানে ভালদৰে আপোনালোকক দেখাব পৰা নাই। এইটো আপোনালোকক একদম চৰি গৈছোঁ, যিহেতুকে দেৰি হৈ গ'ল। আমি ইমান দূৰৰ পৰা আহিছোঁ, আপোনালোকক যি দেখাব পাইছে দেখাইছোঁ। এয়া চাই লওক। এতিয়া এই বৰভেটিটো মানে ৰাউণ্ড ঘূৰিম দেই। আচলতে এই বৰভেটিটো ঘূৰিলে মনৰ কামনা পূৰণ হ'ব, আৰু লগতে নিমখ দিলে মনৰ কামনা হ'ব। মনতে নিজৰ ভালৰ কাৰণে আৰু আপোনালোকেও ভালৰ কাৰণে, আৰু যিহেতুকে আপোনালোক আমাৰ পৰিয়ালৰ দৰে ন, সেইকাৰণে আপোনালোকেও ভালৰ কাৰণে ইয়াত মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু চালক আন্ধাৰ হৈ আছে। আৰু আপোনালোকক দেখুৱাই দিছোঁ, চাওক এই গছজোপাত সকলোৱে আহিছে আৰু গামোচা বান্ধিছে, আৰু লগতে চেলেং চাদৰ ইয়াত মেৰিয়াই দিছে। আচলতে এই ইয়াত যেন গামোচা বান্ধিছে, কিয় বান্ধিছে জানেনে আপোনালোকে? মনৰ আশা পূৰণ হ'বৰ কাৰণে ইয়াত গামোচা বান্ধিছে। আপোনালোকেও আহিলে ইয়াত গামোচা বান্ধিব পাৰিব, আৰু আপোনালোকৰ মনৰ আশা পূৰণ হ'বৰ কাৰণে মনতে কল্পনা কৰি আপোনালোকে ইয়াত গামোচা বান্ধিব পাৰিব। চাওক এয়া সকলোৱে গামোচা বান্ধিছে। বহুত আন্ধাৰ হৈ গ'ল, যিহেতুকে আহিলোঁ, হ'লেও আপোনালোকক দেখুৱাইছোঁহি। আপোনালোকে পিকচাৰ কোৱালিটি কেনেকুৱা কি পাইছে কিন্তু একদম ইগন'ৰ কৰিব। আৰু ভগৱন্তৰ নামত আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু লগতে সকলোৱে কমেণ্ট কৰিব নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আন 10জনে আপোনালোকৰ ফালৰ পৰা শ্বেয়াৰ কৰিলে আন 10জনে যাতে চাব পাৰে বা দেখিবলৈ পায়। ইয়াত চাওক, এই বৰভেটিত বহুত গছ আছে, চাওক আপোনালোকে, দেখুৱাই দিছোঁ আপোনালোকক। এয়াই হ'ল বৰভেটি। এয়া চাওক, ইয়াতো গামোচা বান্ধিছে, এয়া দেখিলে, ইয়াতো গামোচা বান্ধিছে। এয়া চাই লওক আপোনালোকে, এতিয়াও চাকি জ্বলি আছে। সকলোৱে মনৰ আশা পূৰণৰ কাৰণে, কিছুমানে আহে কাৰোবাৰ অসুখ বিসুখ হৈ থাকে, অসুখ বিসুখ ভালৰ কাৰণে আহে, ভাল হ'বৰ কাৰণে। আৰু কিছু লোকে আহে ঘৰখন অপায় অমংগল দূৰ হ'বৰ কাৰণে। সকলোৱে নিজৰ নিজৰ উদ্দেশ্য লৈ আহে, সকলোৱে ইয়াত চাকি জ্বলায়, আৰু লগতে ইয়াত নিমখ দান দি যায়। চাওক দেখিলে, সকলোৱে মনৰ কামনা আৰু পূৰণ হ'ব লাগে। ভিডিঅ'টোৰ দ্বাৰাই জনাইছোঁ, মোৰো মনৰ কামনা পূৰণ হ'ব লাগে।
আৰু আপোনালোকক কৈছোঁ চাওক ইয়াক সকলোৱে চাকি বন্তি জ্বলাই থৈ গৈছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুৰোধ কৰিছোঁ ভগৱন্তৰ নামত। চাওক আমি ইমান দূৰৰ পৰা আহিছোঁ 70 কিলোমিটাৰ চাইকেল কৰি আপোনালোকক বৰভেটি দেখাবৰ কাৰণে আহিছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। চাওক আৰু আপোনালোককতো প্ৰথমতে কৈছিলোঁ আমি ৰাউণ্ডটো ঘূৰিলোঁ আকৌ আহি কিনে এই চাকি গছ পাই গ'লোহি। চাওক লাইফ টাইম জ্বলি থাকে এই গছ চাকি। চাই লওক এই চাকি গছতে আপোনালোকক অনুৰোধ কৰিছোঁ এই চাকি গছতে আপোনালোকে মনৰ কথা কওক। আপোনালোকে এই চাকি গছ চাই আপোনালোকে মনৰ কথা কওক, হয়তো আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। আচলতে হ'বই মানে ভগৱানৰ প্ৰতি বিশ্বাস থাকিলে মানে মনৰ কামনা পূৰণ হ'বই। আৰু কৈছে নহয় বিশ্বাসে মিলৰে হৰি, সেইটো কাৰণে আপোনালোকে চাকি গছতে কওক আপোনাৰ কি সমস্যা আছে, আপোনাৰ সমস্যাৰ কথাটো কওক, আপোনালোকৰ নিশ্চয় সেই সমস্যাটো সমাধান হ'ব। এই গছ চাকি আৰু লগতে ধূপ আৰু লগতে নিমখ, যাতে সকলোৰে মনৰ কামনা পূৰণ হ'ব লাগে। আৰু মইতো কৈছোঁ মোৰো মনৰ কামনা পূৰণ হ'ব লাগে আৰু আপোনালোকৰ কাৰণেও চাকি গছতে সকলো কথা কৈ দিছোঁ যাতে সকলো মনৰ কামনা পূৰণ হ'ব লাগে। এতিয়া চাকি গছ জ্বলাই ল'লোঁ আৰু আমি ইয়াত এতিয়া ৰখি নাথাকোঁ, ঘৰ গ'লে বহুত দেৰি হ'ব। এতিয়া চাকি গছ জ্বলালোঁ আৰু এতিয়া আমি ওলাই দিওঁ আৰু ককাই প্ৰসাদ দিলে আৰু প্ৰসাদ লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। এই আপোনালোকে দেখিবলৈ পাইছে বহুত ৰাতি হৈ গ'ল আৰু এই ভিডিঅ'টো বৰভেটিও এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আমি এতিয়া ঘৰ গৈ থাকিম আৰু এই ভিডিঅ'টো মানে ইয়াতে ষ্টপ কৰিছোঁ দেই। কিন্তু ঘৰত মানে এতিয়া ৰাতি গৈ থাকিম না, ৰাতি চাইকেল চলোৱা যোনটো অভিজ্ঞতা, যোনটো ফিল, আচলতে ৰাতি চাইকেল চলাবলৈ কেনেকুৱা কি কথা আপোনালোকক আৰু এটা ভিডিঅ' যাব, সেই ভিডিঅ'টো চাব। আমি ঘৰ যাওঁতে বহুত টাইম হৈ যাব, আপোনালোকক দেখাম আচলতে গাড়ী কেনেকুৱা আচলতে চাইকেল চলোৱাটো বহুত এটা সাধাৰণ কথা নহয়তো। আৰু বিশেষকৈ মোৰ চাইকেলখন বেগো নাই, কিন্তু হ'লেও ইয়াৰ পৰা চাইকেলত যাব লাগিব। ৰাতি 12টামান বাজি যাব ঠিকনা নাই। আপোনালোকক সেই ভিডিঅ'টো আগবঢ়াম, আপোনালোকে চাব আৰু।